হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই বহুত এক্সাইটেড হৈ আছোঁ, কিয়নো আজি মই মা দেউতাৰ ঘৰলৈ গৈ আছোঁ। যিহেতু আজি 2 বছৰ মূৰত মা দেউতাৰ ঘৰলৈ গৈছোঁ, তো মনটো ভাল লাগিবই। গতিকে আপোনালোকে প্লিজ চেনেলটো স্কিপ নকৰাকৈ চাই গৈ থাকিব। ইমান বেছি ব্লগ দীঘলীয়া নকৰোঁ, যিহেতু আগতেও বনাইছোঁ এবাৰ। তথাপিতো 2 বছৰ মূৰত যোৱাৰ কাৰণে ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে প্লিজ ব্লগটো ভাল পালে কমেণ্ট বক্সত এটা ধুনীয়া মৰমহনা কমেণ্ট এটা দিব আৰু চাই থাকক আপোনালোকে আজি দিনজোৰা ব্লগটো। তো আপোনালোকক বহুত বহুত ধন্যবাদ, আপোনালোকে মোক ইমানখিনি মৰম দিয়াৰ বাবে। তো চাই থাকক। আৰু এয়া মই ঘৰ আহি পালোহি, আৰু এয়া দেখিছেনে, মোক অহা গম পাই মোৰ খুৰাৰ ছোৱালীহঁত হয়, ইহঁতে গোটেইকেইজনী আহি আছে। আৰু এয়া ভনী জোঁৱাই, ভাল লাগিছে তেওঁলোকে এই মৰম চেনেহবোৰ পাই। যিহেতু মোক অহা গম পাই সকলোৱে আহি এনেকৈ বহিছেহি, আৰু সকলোৱে চাহ তাহ খাই উঠিলোঁ বাৰু এতিয়া। আৰু ভাল লাগিছে তেওঁলোক সকলো অহাৰ কাৰণে। আহক আমাৰ মাহঁতৰ ঘৰটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আজি দেখুৱাব বিচাৰিছোঁ আপোনালোকক আমাৰ মাহঁতৰ ঘৰটো। আৰু এয়া গৈ আছোঁ, আৰু এই ঘৰটো হ'ল আমাৰ সৰু খুৰাৰ ঘৰ। তেওঁলোকে এতিয়া বৰ্তমান এনেকৈ আছে, কিন্তু তেওঁলোকৰ অলপ আঁতৰত আমাৰ আৰু মাটি আছে ছাইডত বেলেগ জেগাত। তো তাত ছতঢালাই ঘৰ বনাই আছে, বিল্ডিং বনাই আছে। এতিয়াতো হয়তো বিল্ডিংটো নোহোৱালৈকে ইয়াতে থাকিব লাগিব। আৰু এইটো হ'ল আমাৰ ঘৰ। আমাৰ ঘৰটো কি হ'ল, ঘৰত থকা মানুহ কোনো নাই, অকল মা আৰু দেউতা থাকে। দাদা ঘৰত নাথাকে, গুৱাহাটীত থাকে। আৰু আমি ছোৱালীকেইজনীতো ওলাই গ'লোৱেই। গতিকে ছোৱালীকেইজনী ওলাই যোৱাৰ পিছতে মা দেউতাহঁতৰ বহুত নিঃসংগ নিচিনা হৈ গ'ল। আৰু এইটো হ'ল আমাৰ ভঁৰাল। আপোনালোকে এতিয়া জানেই, ইয়াতে ধান থয়, ভঁৰাল ঘৰ। আৰু ইয়াতে কি হ'ল, আগতে বানপানী হৈছিলে, সেইকাৰণে ভঁৰালবোৰ আমাৰ ইয়াতে বহুত ওখ ওখ বনাব লগা হৈছিলে। কিন্তু এতিয়া হ'ল মাথাউৰিবোৰ এতিয়া ভালকৈ বনাই দিয়াত চৰকাৰে বহুত সুন্দৰকৈ বনাই দিলে, সেইকাৰণে এতিয়া বানপানী নহয়। আৰু সেইকাৰণে ধন্যবাদ জনাইছোঁ চৰকাৰলৈ ইমানখিনি মাজুলীৰ উন্নতি আনি দিয়াৰ বাবে। আৰু ৰাস্তা পদূলি আগতকৈ বহুত ভাল হ'ল। গতিকে কিন্তু এই ব্লগটোত মই ইমানখিনি দেখুৱাব নাযাওঁ, কাৰণ যিহেতু মই ঘৰলৈ অহাৰ এটা ব্লগ মই আগতেও বনাই থোৱা আছে। সেইকাৰণে জাষ্ট মই আমাৰ ঘৰটোহে শ্বেয়াৰ কৰিছোঁ। তাতে সেইটো ভিডিঅ'ত মই আমাৰ ঘৰটো ভিতৰে বাহিৰে ইমান শ্বেয়াৰ কৰা নাছিলোঁ, কিন্তু ৰাস্তা পদূলি আহোঁতে যিবোৰ শ্বেয়াৰ কৰিছিলোঁ সেইবোৰ কৰা আছে। আৰু এইটো হ'ল আমাৰ ঘৰৰ ষ্টেপৰ তলত এইটো যিটো খালী জেগা আছে, তাতে কি হ'ল, দেউতাই জেগাটো এনেই পৰি থকাতকৈ খৰিকে ষ্টক কৰি ৰাখিছে। যিহেতু ঠাণ্ডা দিনত এইটো বহুত কামত দিয়া বস্তু, সেইকাৰণে খৰিবোৰ ষ্টক কৰি ৰাখিছে। আৰু ইয়াতে কি হ'ল, যিহেতু ঘৰটো বহুত ডাঙৰকৈ বনাই ল'লে, এতিয়া চম্ভালা মানুহ নাই, তেওঁলোকে যিমানখিনি পাৰে চম্ভালি ৰাখে। আৰু সম্পূৰ্ণ ঘৰটো আমাৰ খালীয়ে হৈ থাকে। যিহেতু মাও ইমান নোৱাৰে, ভৰি ভাঙি আছে, তেওঁ সেই লেঙেৰাকৈ কাম কৰি থাকে। আৰু এয়া আপোনালোকক আমি শ্বেয়াৰ কৰিছোঁ আমাৰ গোটেই ঘৰৰ ৰুমবোৰ। এইবোৰ এনেই ষ্টক ৰুম কৰি থোৱাৰ নিচিনা হৈছে আৰু ৰুমবোৰ। আৰু এয়া এইটো হ'ল ড্ৰয়িং ৰুম নামত, আৰু এতিয়ালৈকে একো বস্তু বাহিনী ৰখোৱা নাই ইয়াত। আৰু এইফালে হৈছে আমাৰ আৰু এটা ৰুম, তাতে আমাৰ খুৰা ল'ৰাটোৱে হৈ থাকে আহি পেলাই। তেওঁ এয়া মোবাইলত বিজি হৈ আছে, ভাইটি থাকে ইয়াতে। আৰু এয়া ইফাললৈ গৈ আছোঁ, এইটো হ'ল বাথৰুম। আৰু এইটো হ'ল আমাৰ দাদাহঁতৰ ৰুম। যিহেতু যে তেওঁলোকে নাথাকে যে, সেইকাৰণে বস্তুবোৰ চব মায়ে আলমাৰীত ৰাখি থৈছিলে। আৰু এতিয়া আমাক অহাৰ কাৰণে ৰুমটো ঠিক কৰি দিছে। আৰু এই ছোৱালী বিচনাতে শুই মোবাইল চাই আছে। আচলতে কাম কৰা মানুহ থাকিব লাগিব ন, এইবোৰ সম্পূৰ্ণ যদি ঠিক কৰি থোৱা হয় দিগদাৰ হয় সদায় সদায় ঠিক কৰি থাকিবলৈ। আৰু এইফালে মই খিৰিকীখন খুলি দেখুৱাইছোঁ আমাৰ ঘৰৰ পিছফাললৈ। যিহেতু ঘৰৰ পিছফাললৈ এখন মস্ত ডাঙৰ পথাৰ আছে। খেতি ছিজনত ভালে লাগে দেখি, গোটেইবোৰ সেউজীয়া সেউজীয়া হৈ থাকে। আৰু এতিয়াতো এয়া হাল বাবই, আৰু বেছিদিন নাই। এইটো গোটেই পথাৰ হয়। যেতিয়া ধানৰ ছিজন, ৰোৱা ছিজন, বহুত ভাল লাগে দেখি। আপোনালোকৰ মই ঘৰৰ বেক চাইডে দেখুৱাই আছোঁ। এইফালে অলপ অসুবিধা হৈছে দেখুৱাবলৈ ভিতৰৰ পৰা, গতিকে মই ঘৰৰ বেক চাইডে গৈ আপোনালোকক ভালকৈ দেখুৱাম। আৰু এয়া এতিয়া মই গৈ আছোঁ আৰু এটা বেলেগ ৰুম দেখুৱাবলৈ কাৰণে। এইফালে হৈছে আমাৰ মাহঁতৰ ৰুম। মাহঁতৰ ৰুমটো মই খুলি দেখুৱাইছোঁ। এইটো মাহঁতৰ ৰুম, মাহঁতে থাকে।
আৰু এয়া পাকঘৰ হয়, এইটো গেছৰ সৰুটো, আৰু এইফালে ডাঙৰকৈ পাকঘৰটো। যিহেতু আমাৰ অসমীয়া মানুহৰ ডাঙৰ পাকঘৰ এটা লাগেই, বিশেষকৈ আমাৰ সোণোৱাল ট্ৰাইবেল মানুহৰ এক্সট্ৰাকৈ পাকঘৰটো বহুত ডাঙৰ লাগে। সকাম কিবা কিবি কৰা হয়, সেইকাৰণে পাকঘৰটো আমাৰ ডাঙৰ লাগে। এইটো মানুহ নাই যে তেনেকৈ, সেইকাৰণে এইটো গেছ থোৱা ছাইডটো অলপ সৰুকৈ বনাই লৈছে। যিহেতু আচলতে ঘৰ বেছি ডাঙৰ হ'লে কামো বেছি হয়, সেইকাৰণে জাষ্ট এনেকৈ নৰ্মেলকৈ বনাই ৰাখিছে। আৰু তেওঁলোকৰ কাৰণে হৈ গৈছে এইটো। বেছি কামো কৰিব নালাগে, বেছি কষ্ট নহয়। তো এনেকৈ তেওঁলোকে আছে আৰু জীৱন নিৰ্বাহ কৰি। আপোনালোক আৰু দেখুৱাই আছোঁ এতিয়া মই বেক চাইডে গৈ পেলাই। মই এতিয়া ঘৰৰ বেক চাইডে আহি গ'লোঁ। এয়া আপোনালোকক দেখুৱাইছোঁ। তো দেউতাই নেমু টেঙা, জালুক, পাণ এইবোৰ লগাই থৈ দিছে। নেমু টেঙাখিনি বৰ ধুনীয়া লাগে খাই। কিবা সোৱাদটো বৰ চেণ্টটো ইমানেই ভাল লাগে, বহুত ভাল লাগে। এয়া জালুক আছে, পাণ লগাই থৈছে। আৰু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই বেক চাইডে। এইফালে এইফালে পাকঘৰটো আছিলে, এইটো পিছফাললৈ নামি অহা চিৰিটো খটখটিটো আছিলে। আৰু মই এতিয়া এইটো পানী টেংকি তলেদি আপোনালোকক মই গোটেই বেকগ্ৰাউণ্ডটো দেখুৱাবলৈ আহিছোঁ। এইফালে গেট আছে পিছফাললৈ যাবলৈ কাৰণে। আৰু এই চাওক গোটেই পথাৰ, কিমান ডাঙৰ পথাৰ, বহুত ডাঙৰ পথাৰ হয়। বহুত দূৰলৈ আছে, বহুত ডাঙৰ পথাৰ হয়, দেখি ভাল লাগে। আৰু সিফালে ছাইডত পুখুৰী এটা আছে, পুখুৰীত মাছ আছে। এইটো বাৰিষা পথাৰৰ পৰা অহা মাছবোৰ সোমাই তাতে। আৰু এইটো ঘৰ দেখিছেনে, এইটো হ'ল আমাৰ হাইস্কুল হয়। ইয়াতে এবাৰ মেট্ৰিক পৰীক্ষাৰ চেণ্টাৰ পৰিছে বোলে। বহুত ভাল লাগিছে শুনি কথাটো। যিহেতু আমাৰ দিনত ইমানখিনি উন্নতি হোৱা নাছিলে স্কুলখন, জাষ্ট অকল নৰ্মেলকৈ আছিলে। কিন্তু আজিকালি বহুত ধুনীয়া হ'ল, আৰু বহুত বিল্ডিং আহিলে স্কুলখনলৈ, গতিকে ভাল লাগিছে। আৰু তাতে মেডিকেল চেণ্টাৰটো পৰিছে বুলি কোৱাৰ কাৰণে আৰু ভাল লাগিছে যিহেতু। তো আপোনালোকক দেখুৱালোঁ ইমানখিনি। তো আৰু চাই থাকক আপোনালোকে, আৰু কি পাওঁ আপোনালোকক দেখুৱাবলৈ। আৰু এইফালে হৈছে এইটো আমাৰ পানী টেংকি ওপৰলৈ, পানী ছাপ্লাই টেংকি। আৰু এইটো আমাৰ পাকঘৰটো বেকগ্ৰাউণ্ডটো এনেকৈ ওপৰলৈ উঠি যোৱা হয়। সেয়াকে দেখুৱাই আজি পাৰ্ট 1 ব্লগটো সামৰণি মাৰিছোঁ। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ ইমানখিনি সময় চাই থকাৰ কাৰণে।